নমস্কাৰ জয় অসম। নমস্কাৰ জয় অসম। কিছু কথা ক'ব বিচাৰিছোঁ মই ৰাইজক, অৱগত ক'ব বিচাৰিছোঁ। কাৰণ যিয়ে জাগিৰোড পীযুষ হাজৰিকাৰ সমষ্টি, পীযুষ হাজৰিকাৰ সমষ্টিত যিমান টকা আত্মসাৎ হৈছে, পঞ্চায়তৰ হওক, ডেভেলপমেণ্টৰ ঘৰে হওক বা ৰাস্তাই হওক বা পুলে হওক, এনি কামত। কাৰণ পীযুষ হাজৰিকাই যিমান টকা ইয়াৰ পৰা লুটিছে, লুণ্ঠন কৰিছে, অপূৰ্ব ডেকাৰ ছাত্ৰ ছায়াত বা তাৰ পিয়ে চিয়ে মই বুজি নাপাওঁ। কাৰণ ৰাইজৰ টেক্সেদি পীযুষে দৰমহা পায়। ৰাইজৰ টেক্সৰ আমি চাবোন এটা কিনিলে সি টেক্স পায়, আমি দালি কিনিলে সি টেক্স পায়, সি চাউল কিনিলে টেক্স পায়, আলু কিনিলে টেক্স পায়। আমি টেক্সৰ টকাৰ দৰমহা দি আমি পুহিছোঁ। পোহনীয়া কুকুৰ হয় আমাৰ পীযুষ হাজৰিকা। পীযুষ হাজৰিকা আমাৰ এটা 5 বছৰীয়া পোহনীয়া কুকুৰ। পোহনীয়া কুকুৰটোৱে আমাক যি ধৰণে ঠগন দিছে, সেই ধৰণে মই ক'ব বিচাৰিছোঁ। মই বহুত ITI মাৰিলোঁ, অখিল গগৈয়ে বহুত ITI মাৰিছে, বিভিন্ন আমি ITI মাৰিছোঁ। DC আমাক ডকুমেণ্টছ দিব নোৱাৰে, DC ডকুমেণ্টছ দিব নোৱাৰে, কোনো ITI কোনো ফল নাই। এতিয়া স্পৰ্ট দি এণ্ডৰ স্পৰ্ট এটা মেটচ হ'ব। এতিয়া 2020 মেটচ খেলিম মই। কৃষ্ণ সিঙে 2020 মেটচ, কোনোখন ব্ৰিজৰ কাম হোৱা নাই, লগে লগে কণ এটা উঠাই আন, লগে লগে পঞ্চায়তৰ ছেক্ৰেটাৰীক লগে লগে দাঙি আন, লগে লগে কনষ্ট্ৰাকশ্যন কমিটিৰ সভাপতিক লগে লাগি আন। সি মন্ত্ৰীক টকা দিছে, কাবাক টকা দিছে, পিছৰ কথা। একশ্যন লগে লগে হ'ব। বৰ্তমান জাগিৰোড সমষ্টিত একশ্যন লগে লগে হ'ব। আদাৰ যদি অসমৰ বাহিৰত মই যাব লাগে, একেই বা অসমৰ ভিতৰত বা আদাৰ ডিষ্ট্ৰিক্টত বা আদাৰ জেগাত যদি যাব লাগে, ছেম একশ্যন কৰিম মই, ছেম কাম কৰিম মই। এতিয়া সেই মাইকত বকি, নিউজত বকি মই নাথাকোঁ। কাৰণ কি আমাৰ তাত এষ্টিমেট কপি DC অফিচত নাথাকে, PW কাম হওক, কিবা কাম হওক। কাৰণ পীযুষ এটা এনেকুৱা বস্তু হয়, মাছ বেপাৰী পুতেক না। তাৰ বুদ্ধি ইমানখিনিয়ে, খালি লুটিব জানে, খালি চুৰ কৰিব জানে। এটা চোৰক ভোট দি আছে জাগিৰোডে। মন্ত্ৰীয়ে যদি শুনি থাকক, মন্ত্ৰীকেইটা লগ পাইছিলোঁ, মন্ত্ৰীয়ে কয় BJP জইন কৰ। জানো BJP জইন কৰিলে তুমি চুৰ কৰা, ডকাইত কৰিব পাৰা। গোটেই BJPখিনি যে চুৰ কৰে, পীযুষ হাজৰিকা এটাতো বহুত ডাঙৰ চুৰ। লাইভ টেলিকাষ্টত মই কৈ আছোঁ, লাইভত কৈ আছোঁ মই। পীযুষ হাজৰিকা এটা বিৰাট ডাঙৰ চুৰ। গোটেই অসমৰ বা গোটেই ভাৰতত খালি সম্পত্তি কিনি আছে। আৰু চামচা বেলচাবিলাকেও তীৰ মাফিয়া, ড্ৰাগছ মাফিয়া যদি আছে, পীযুষ হাজৰিকাই হয়। তীৰ মাফিয়া পীযুষ হাজৰিকা, ড্ৰাগছ মাফিয়া পীযুষ হাজৰিকা। সেনেকুৱা এজন মন্ত্ৰী বুলি ক'ব লাজ লগা হ'ল। সেনেকুৱা এজন মানুহে ভোট দি আছে, ভোট দিয়ে। তেনেকুৱা এজন ব্যক্তিক ভোট দিয়ে, যিজন মানে ডাঙৰ চোৰক ভোট দি আছে জাগিৰোডত। এখন ডকুমেণ্টছ আমাক দেখাব নোৱাৰে, এটা ইটা নপৰাকৈ গোটেই টকা আত্মসাৎ হৈ যায়গৈ। আৰু ৰাখিছে এটা মাইনা নিয়োগ, এইটো পকেট মাৰ এটা। মাইনা নিয়োগ বুলি কোৱাটো পীযুষ হাজৰিকাৰ লগত ডেভেলপমেণ্টৰ চেয়াৰমেন আছে, কিন্তু এইটো পকেট মাৰ। আৰু পীযুষ হাজৰিকা ডাঙৰ এটা চুৰ, পকেট মাৰ ডকাইতবিলাকে বৰ্তমান BJPত আছে। কাৰণ পুৰণা BJPটো নাই, গোটেইখিনি হাইব্ৰিড BJPহে বৰ্তমান হাইব্ৰিড BJPখিনি BJP চলাই আছে না। চুৰ পীযুষৰ তেনেকুৱা বহুত তথ্য আছে মোৰ তাত। কাম নকৰাকৈ টকা উঠাই লোৱা, অপূৰ্ব ডেকাই হওক, খগেন দাসে হওক বা তাৰ এইবিলাক নাৰী পেটুৱাক আমি বুজি নাপাওঁ। পীযুষৰ নাৰী পেটুৱা হয়, কাৰণ আহত গৈ তাৰ ককাক দীপক হাজৰিকাৰ লগত আমি হয়। সেই নাৰী পেটুৱাই পীযুষক আমি কোনো মানে চাৰ্টিফিকেট নাই পীযুষৰ। হেমন্তৰ চোৱা চেলেকা, হেমন্তৰ যৌতুকত অহা নেতা এটাহে পীযুষ হাজৰিকা। হেমন্ত বিশ্ব শৰ্মাৰ যৌতুকত অহা নেতা। হেমন্ত বিশ্ব শৰ্মাৰ ঘনীয়েকৰ লগত যৌতুকত আহিছিলে পীযুষে। সেই পীযুষ হ'ল তেনেকুৱা এটা নেতা। কিন্তু ইয়াতে বেংগলী, অসমীয়া, আং মাং বুলি কৈ ভোট লৈ চলি আহে। সেই পীযুষ শুন, তোৰ অকাত এইটোৱে। তই BJPত জইন কৰিব আমাক কৈ লাভ নাই। তই BJPৰ পৰা কেতিয়া খেদা খাইছ তাকে চিন্তা কৰ। RSS মোক মাতি আছে, হিন্দু ৰাষ্ট্ৰৰ মই মৰিগাঁও দিছোঁ অধ্যক্ষ, শুনিছ নাই? কংগ্ৰেছৰ পৰা খেদা খাই চোৱা চেলেকা তই এটা, তই BJPত জইন কৰি মানুহক ক'ব আহিছ কুকুৰ চালা। পিনটো একেলা পালেগুৰি পঞ্চায়ত হিচাপ নাই, জাগিৰোড পঞ্চায়ত তোৰ কি কয় ছেক্ৰেটাৰীয়ে, আৰু BDOই কি কয়, চোৱা চেলেকা চালা। লাজ নালাগে? মন্ত্ৰী হৈ বহি আছো আজিও, এখন কাগজ নাই, কেলা গোটেই টকা কেলা আত্মসাৎ কৰি মাটি কিনি ফুৰিবি জেগাত। অপূৰ্ব ডেকা কেলা গোটেই 40% কমিশ্যন লয়, 40% কমিশ্যন লাগে। এইটো বাগান বস্তি ৰাস্তাটো, এই বাগান বস্তিতে মই ৰাস্তাটো যিটো কাম কৰি চলাই আছিলে পীযুষ হাজৰিকাৰ নেতৃত্বতে PW কাম। পীযুষে নাম ল'লে মোক, এইটো কুকুৰৰ পোৱালি, এইটো কি নাম, এইটো কুকুৰৰ পোৱালি কৈছে লাইফত মই। এই কুকুৰৰ পোৱালি PWৰ পীযুষ হাজৰিকা কৰিছে। এই কুত্তা তই হয় কোন? তই মন্ত্ৰী হয় না কণ্ট্ৰেক্টৰ কোন নহয়?
কি কয় পীযুষ হাজৰিকাই নিৰ্দেশ মতে পীযুষ হাজৰিকাই কাম কৰি আছে ডেভেলপমেণ্টৰ এইটো কি SDO হা আৰু এই কুত্তা আৰু এটা কুকুৰ এটা কি কয় কুকুৰ জাগিৰোড পঞ্চায়তৰ ছেক্ৰেটাৰী কি কয় জোনমণি ৰাভাক মাৰোঁতে টাইম লগা নাই আপোনাক মাৰোঁতে টাইম লাগিব নেকি পীযুষ দাই আপোনাক মাৰি পেলাব মই পীযুষ মানে কিলাৰ না ডকাইত না চুৰ না পকেট মাৰ না কি না মাৰ্ডাৰ কৰা মানুহ হা জাগিৰোড পঞ্চায়তৰ ছেক্ৰেটাৰীয়ে মোক কয় যে কৃষ্ণদা ভালকে থাকিব জোনমণি ৰাভাক মাৰি দিছে আমাৰ বিজেপিয়ে আপোনাকো মাৰি পেলাব এইটো জাগিৰোড পঞ্চায়তৰ ছেক্ৰেটাৰীৰ বাক্য আমাৰ ভিডিঅ' কি কয় আপুনি আমাক ডিষ্টাৰ্ব নিদিব আমাৰ মন্ত্ৰীয়ে গম পালে আপোনাক গুলিয়াই দিব এইটো আমাৰ মাইং ব্লকৰ ভিডিঅ'ৰ বাক্য মই ফেচবুক লাইভত কৈ আছো পীযুষ হাজৰিকা ভাই তুমি এটা সৰু মাছ হয় তুমি এখন পুখুৰীত আছা বুজিছা নাই তুমি এখন পুখুৰীত তুমি এতিয়া সাগৰত যোৱা নাইতো হে তামুলী মাইনা প্ৰবীণ ডেকা জিতেন ডেকা এই সোণজ্যোতি খগেন এই পকেটমাৰ চোৰবিলাকক লৈ তুমি সংগঠন কৰি আছা এইবিলাক পকেটমাৰ চোৰ হয় এইবিলাকৰ অকাদ নাই মুঠত ক'ব কাৰণে এই তামুলীৰ অকাদ নাই কৃষ্ণচোৰ ক'ব কাৰণে প্ৰবীণ ডেকা অকাদ নাই কৃষ্ণচোৰ কথা ক'ব কাৰণে বুজি পাইছা পীযুষ এতিয়াও সময় আছে এখন তোমাৰ তাত কাগজ নাই দুৰ্গা মণ্ডপত কিমান টকা আত্মসাৎ হৈছে তোমাৰ কি কয় এইটো স্পৰ্টছ ক্লাবত বকি স্পৰ্টছ ক্লাবটো খোলালো কিমান টকা আত্মসাৎ হৈছে আমাৰ হিচাপ আছে আমাৰ তাত হিচাপ আছে কাগজে পত্ৰ আমি বহিম বুজি পাইছা তোমাক দৰমহা দি আছো কিন্তু প্ৰতি মাহে তুমি দৰমহা লৈ আছা ৰাইজৰ টকা টেক্সৰ টকা তুমি প্ৰতি মাহে টকা লৈ আমেৰিকা লণ্ডন অমুক তমুক ঘূৰি আছা গম পাইছা পীযুষ একদম জাগিৰোডৰ পৰা ভোট দি ৰাইজে জিকাইছে জাগিৰোডৰ কিমান টকা আত্মসাৎ কৰিছা সেই হিচাপটো আমি ৰাখিছো কিন্তু বুজি পাইছা জয় অসম এইটো পীযুষ হাজৰিকাৰ যিভাৱে মই মন্ত্ৰী